সন্থাই কোনো চৰকাৰী সহযোগ নোহোৱাকৈ কোনো বিধায়ক মন্ত্ৰীৰ পৰা পইচা পাতি নোলোৱাকৈ কেৱল ইয়াত থকা মানুহ দুলীয়াজান বাকী ৰাইজৰ সহায় সহযোগিতাতে এই বিহুখন আমি আয়োজন কৰিবলৈ চেষ্টা কৰি আহিছোঁ আৰু আগলৈ চেষ্টা কৰি যাম আৰু যাৰ কাৰণে আপোনালোকে ছাত্ৰ সন্থাৰ মঞ্চত কেৱল সংস্কৃতিৰ লগত জড়িত অৰাজনৈতিক মানুহকে আমাৰ ছাত্ৰ সন্থাৰ মজিয়াত সদায় দেখিবলৈ পাব আৰু কোনো ৰাজনৈতিক ব্যক্তি বা ৰাজনৈতিক দলৰ লগত জড়িত ব্যক্তিক আমি কেতিয়াও ছাত্ৰ সন্থাৰ মজিয়াত আমন্ত্ৰণ জনোৱা নাই আৰু আহি থাকিবলগীয়া দিনতো আমি ৰাজনীতিকে যিদৰে সমাজ ভাঙে সংস্কৃতিয়ে সমাজ গঢ়ে এই ধাৰাটোক অনুগত কৰি আহি থাকিবলগীয়া দিনতো ৰাইজৰ সহযোগত ৰাইজক অভিভাৱক হিচাপে লৈ ছাত্ৰ সন্থাই এই বিহুখন আমি আয়োজন কৰি যাবলৈ চেষ্টা কৰিম আৰু এই কথাখিনি আপোনালোকক এই মুহূৰ্তত আমি অৱগত কৰিছোঁ এই বিহুখনৰ আঁৰত যিসকল ব্যক্তি জড়িত হৈ আছিল সকলোকে চিনাকি পৰিচয় ইতিমধ্যে কৰাই দিয়া হৈছে উদযাপন কমিটিৰ পৰা সকলো লোককে মই দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক দুইগৰাকীকে মই আপোনালোকৰ আগত চিনাকি কৰাই দিব বিচাৰিছোঁ দুইগৰাকীয়ে যথেষ্ট কষ্ট কৰিছে তেখেতসকলে আপোনালোকক এই বিহুখন উপহাৰ দিবৰ বাবে গতিকে মই দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত বৰা আৰু সাধাৰণ সম্পাদক সমীৰণ গগৈ দুয়োকে এজনী হাত চাপৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এজনী সুৰাম গামোচাৰে আপোনালোকৰ আগত চিনাকি কৰাই দিব বিচাৰিছোঁ আমি ছাত্ৰ সন্থাৰ পৰিয়ালটোৱে এই বহাগৰ বতৰত দুলীয়াজানবাসী ৰাইজৰ পৰা আমি আশীষ বিচাৰিছোঁ আপোনালোকৰ পৰা আমি সহায় সহযোগিতা বিচাৰিছোঁ জাতীয় জীৱনৰ জটিল কণ্ডিশ্যনৰ সময়ত জাতিটোৰ সৈতে যুঁজ দি যাওঁতে ছাত্ৰ ছাত্ৰীসকলৰ সমস্যাবিলাকৰ সৈতে যুঁজ দি যাওঁতে কাহানিও যাতে থমকি ৰ'বলগীয়া নহয় তাৰ কাৰণে আপোনালোকে কেৱল আমাক আশীৰ্বাদ কৰিব সেই সেৱা সেই শ্ৰীচৰণত আপোনালোকৰ শ্ৰীচৰণত সেই সেৱা নিবেদন কৰি আপোনালোকে অধীৰ আগ্ৰহেৰে বাট চাই থকা আজিৰ সাংস্কৃতিক সন্ধিয়াৰ শুভ উদ্বোধন হ'ল বুলি ঘোষণা কৰিছোঁ ধন্যবাদ জয় আই অসম।